নমস্কাৰ। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ শশী থাৰুৰ হ'ব নেকি নৰেন্দ্ৰ মোদী চৰকাৰৰ বিদেশ মন্ত্ৰী? এছ জয়শংকৰক মোদী মন্ত্ৰীসভাৰ পৰা বাহিৰ কৰি শশী থাৰুৰক দিয়া হ'ব নেকি দায়িত্ব? ওবামাই হিলাৰীক দিছিল এই পদ, নেহৰুৱে বাজপেয়ীক পঠাইছিল ইউএনলৈ। এতিয়া শশী থাৰুৰো হ'ব নেকি মোদী মন্ত্ৰীসভাৰ অংশীদাৰ? কংগ্ৰেছৰ ভিতৰৰ পৰা উত্থাপন হৈছে এই প্ৰশ্ন। অপাৰেশ্যন সিন্দুৰৰ পাছত ভাৰত চৰকাৰে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃষ্টিভংগী বিশ্বৰ সন্মুখত তুলি ধৰিবলৈ 7জনীয়া সৰ্বদলীয় প্ৰতিনিধি দল গঠন কৰিছে। এই দলটোৱে ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদৰ সদস্য দেশসমূহৰ লগতে অন্যান্য প্ৰধান অংশীদাৰ দেশসমূহ ভ্ৰমণ কৰি সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ শূন্য সহনশীলতাৰ নীতিৰ বাৰ্তা প্ৰচাৰ কৰিব। কংগ্ৰেছ সাংসদ শশী থাৰুৰে এই দলটোৰ নেতৃত্ব দিছে, যিয়ে আমেৰিকা, পানামা, গয়ানা, ব্ৰাজিল আৰু কলম্বিয়া ভ্ৰমণ কৰিছে। এই দলটোৱে ইতিমধ্যে আমেৰিকা ভ্ৰমণ সমাপ্ত কৰিছে। তেনে সময়তে কংগ্ৰেছৰ ভিতৰৰ পৰা প্ৰশ্ন উত্থাপন হৈছে যে শশী থাৰুৰক মোদী মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হ'ব নেকি? কংগ্ৰেছ নেতা ডক্টৰ উদিত ৰাজে শশী থাৰুৰক ব্যংগ কৰি কৈছে যে মই যদি প্ৰধানমন্ত্ৰী মোদীক কৈ আপোনাক বিজেপিৰ ছুপাৰ স্পোকপাৰচন বনাই দিব পাৰিলোহেঁতেন, আনকি ভাৰতলৈ উভতি অহাৰ পূৰ্বে আপোনাক বিদেশ মন্ত্ৰীৰূপে ঘোষণা কৰিব পৰা হলে। ভাৰতত পূৰ্বে বিৰোধী দলৰ নেতা ভাৰতৰ প্ৰতিনিধি হৈ আন দেশলৈ যোৱাৰ উদাহৰণ আছেনে? নিশ্চয় আছে। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে বিৰোধী দলৰ নেতা অটল বিহাৰী বাজপেয়ীক সংযুক্ত ৰাষ্ট্ৰৰ মহাসভাৰ অধিৱেশনত ভাৰতৰ প্ৰতিনিধি হিচাপে পঠিয়াইছিল। বাজপেয়ী তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে মনোনীত কৰা সংযুক্ত ৰাষ্ট্ৰৰ মহাসভাৰ অধিৱেশনৰ প্ৰতিনিধি মণ্ডলৰো অংশ আছিল। তদুপৰি প্ৰধানমন্ত্ৰী নৰসিংহ ৰাৱে অৰ্থনীতিবিদ ডক্টৰ সুব্ৰমণিয়ম স্বামীক তেওঁৰ অৰ্থনৈতিক উপদেষ্টা হিচাপে নিযুক্ত কৰিছিল, যিয়ে 1991 চনত তেওঁৰ বন্ধু আৰু তদানীন্তন বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ সৈতে মিলি দেশত উদাৰ অৰ্থনীতিৰ সূচনা কৰিছিল। সুব্ৰমণিয়ম স্বামী বিৰোধী দলত থকাৰ পাছতো কংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰী পি.ভি. নৰসিংহ ৰাৱে তেওঁক কেবিনেট ৰেংকৰ মৰ্যাদা প্ৰদান কৰিছিল। তেওঁক কেৱল কেবিনেট ৰেংকৰ মৰ্যাদাহে দিয়া হৈছিল, মন্ত্ৰী হিচাপে নিযুক্ত কৰা হোৱা নাছিল। তেওঁক আন্তৰ্জাতিক বাণিজ্য সমিতিৰ অধ্যক্ষ হিচাপেও নিযুক্ত কৰা হৈছিল। 1994 পৰা 1996 চনৰ মাজত তেওঁ এই দায়িত্ব পালন কৰিছিল। ইফালে বৰাক ওবামাই নিজৰ প্ৰতিদ্বন্দ্বীক কৰিছিল বিদেশ মন্ত্ৰী। বিদেশত এনে ঘটনা সাধাৰণ। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ৰাষ্ট্ৰপতি নিৰ্বাচিত হৈ তেওঁৰ প্ৰতিদ্বন্দ্বী হিলাৰী ক্লিণ্টনক নিজৰ বিদেশ মন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল। হিলাৰী ক্লিণ্টনে 2009 পৰা 2013 চনলৈ ৰাষ্ট্ৰপতি বৰাক ওবামাৰ অধীনত আমেৰিকাৰ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু ভাৰতীয় গণতন্ত্ৰত এনে কাৰ্য সম্ভৱ নহয়, কাৰণ ইয়াক দলীয় নীতিৰ বিৰোধী বুলি গণ্য কৰা হয় আৰু সেই ব্যক্তিক নিজৰ দলৰ অনুশাসন ভংগৰ শাস্তিৰ সন্মুখীন হ'বলগীয়া হয়। সংসদত বিৰোধী দলৰ নেতা অৰ্থাৎ সাংবিধানিকভাৱে সংসদৰ মুখ্য বিৰোধী দল, যিয়ে সংসদত নিৰ্ধাৰিত আসনৰ ন্যূনতম 10% আসন লাভ কৰে, তেওঁক কেবিনেট মন্ত্ৰীৰ মৰ্যাদা আৰু সুবিধাসমূহ প্ৰদান কৰা হয়। পূৰ্বে প্ৰধানমন্ত্ৰী নেহৰুৱে বাজপেয়ীক ভাৰতৰ প্ৰতিনিধি হিচাপে বিদেশলৈ প্ৰেৰণ কৰা বা নৰসিংহ ৰাৱে সুব্ৰমণিয়ম স্বামীক উপদেষ্টা হিচাপে নিযুক্তি দিয়াৰ উদাহৰণ আছে যদিও শশী থাৰুৰ কংগ্ৰেছৰ ৰোষত পৰিছে। কাৰণ শশী থাৰুৰে যিদৰে মোদী চৰকাৰৰ পক্ষ লৈছে বা কূটনৈতিক স্তৰত ভাৰত চৰকাৰৰ পদক্ষেপৰ যিদৰে প্ৰশংসা কৰিছে, তাৰ ফলত কংগ্ৰেছ অস্বস্তিত পৰিছে। কংগ্ৰেছে কৈছে যে কংগ্ৰেছত থকা আৰু কংগ্ৰেছৰ হোৱাৰ মাজত পাৰ্থক্য আছে। হয়তো কংগ্ৰেছ দলে শশী থাৰুৰক দলৰ পৰা বাহিৰো কৰিব পাৰে। সকলো দলৰে নিজা নিজা সংবিধান থাকে, দলৰ সদস্য পদ বাতিলৰ নিয়ম থাকে, আৰু সেই নিয়মৰ অধীনত পৰিলে শশী থাৰুৰে কংগ্ৰেছৰ সদস্য পদ হেৰুৱাব পাৰে। তেতিয়া পৰিস্থিতি কি হয় লক্ষণীয় হ'ব।